सबतके प्रथमे टाउकाबासी राइज और रत्नाकर दा जोहार करिছোঁ नमस्कार करिছোঁ। मैं आज रत्नाकर दार कमेन्टটো चालू आमार पूजा घर फिल्डটো লৈ কথাটো কৈছে যিটো ফিল্ড এতিয়া মানে সমতল হোৱা নাই, কিছুমানে মাটি কাটি লৈ গৈছে আৰু কিবা ধৰণৰ কিবা কিবি হৈছে। কিন্তু মই ক'ব খুজিছোঁ যে সেই মেইনটেনেন্স এটা ঘৰৰ মেইনটেনেন্স থাকে, প্ৰত্যেকটো বস্তুৰ মেইনটেনেন্স এটা থাকে, গতিকে ফিল্ডৰো মেইনটেনেন্স এটা থাকে। যদি মেইনটেনেন্স হৈ থাকে তো সেইটো বস্তু মানুহে কিবা এটা পটককৈ নকৰে। যদি আপুনি ঘৰত কলৰ চলৰ কৰি থাকে, পেইণ্টিং চেণ্টিং কৰি থাকে, তো পেইণ্টিঙৰ 2-3 বছৰলৈকে কোনো হাত নিদিয়ে। সেই ফিল্ডটো পূজাঘৰৰ ফিল্ড যদি হয়, যদি মই ভালকৈ চিনি পাইছোঁ, পূজাঘৰৰ ফিল্ড যদি হয়, তো পূজাঘৰৰ ফিল্ডৰ কাম হৈছিলে 2005-ত। আজি 20 বছৰ হৈ গ'ল তাত মাটি ভৰোৱা কাম। 100 গাড়ী মাটি ভৰোৱা কামটো হৈছিলে চাগে কটকী ছাৰৰ সময়ত। তো সেইটো টাউকাৰ ল'ৰা কণ্টেক্ট পাইছিলে, তাহাঁতিয়ে ভৰালে। 100 গাড়ী ভৰালে, 110 গাড়ী ভৰালে, 90 গাড়ী ভৰালে, সেইটো বিষয়লৈ মই নাজানো। কিন্তু মেইনটেনেন্স হোৱাটো 20 বছৰ আগতীয়াকৈ হৈছিলে। তো সেইটো আপুনি ঠিকে দেখুৱাইছে, যাতে যদি সেইটো কাম হ'লেহেঁতেন তো অলপ টাউকা ল'ৰা ছোৱালীক খেলিবৰ কাৰণে ভালে হ'লেহেঁতেন। আৰু প্লেয়াৰৰ কথা, টাউকা নিশ্চয় যিমানখিনি মানুহ আছে তাৰ ভিতৰত 60% মানুহ প্লেয়াৰে আছে। আৰু মোৰ জনামতে মই ৰত্নাকৰ দাদা বুলি কৈছোঁ, কিন্তু ৰত্নাকৰ সৰুৱে হ'ব মোতকৈ। মোৰ 1980 ডেট অফ বাৰ্থ। তো সেইটো মতে মই প্ৰথমে যিটো প্লেয়াৰ চাইছোঁ সৰু থাকোঁতে, যেতিয়া মোৰ পূজাঘৰৰ এই হস্পিটেলৰ সন্মুখত ঘৰ আছিলে, মোৰ দেউতা জীয়াই আছিলে, তেতিয়া বগাদাৰে প্ৰথম প্লেয়াৰ চাইছোঁ মই, যিটো নিজৰ। আৰু বিজয় কাকাও আছিলে প্লেয়াৰত, লোচন কাকা আছিলে চাগে, তেওঁলোকে আছিলে। আৰু লাষ্ট যিটো চাইছোঁ সেইটো উদ্ধৱ আৰু মনোযোগ চাইছোঁ আৰু দুৰ্গা। তাৰপিছত প্লেয়াৰ বুলি তেনেকৈ মই দেখি পোৱা নাই। তাৰ মাজতে কাকু, ক্ষীৰোদদাত, ইয়াৰ মাজত বহুতেই আছে যাৰ নাম মই ক'ব পৰা নাই কোৱা, সময় বেছি লাগিব বুলি। কিন্তু তাৰ মাজতে বহুতখিনি আছে, তাৰ টাউকা ৰাইজে জানে। গতিকে যিখিনি প্লেয়াৰ আছিলে আৰু প্লেয়াৰ আছে, এতিয়া আপুনিও প্লেয়াৰ আছিলে, আপুনি খেলি আছিলে, তো আপোনাৰ ল'ৰা ছোৱালীক ফিল্ডটো কোনে দেখুৱাব, ৰাস্তাটো কোনে দেখুৱাব, ঘৰৰ ট্ৰেইনিংটো কোনে কৰিব? আপুনি কৰিব। আৰু যিখিনি, মই আপোনাৰ বুলি কৈছোঁ, কিন্তু যিখিনি টাউকাৰ ল'ৰা আছে, যিখিনি ল'ৰাই প্লেয়াৰ আছে, এই প্লেয়াৰখিনি এই বস্তুটো খেলটোক আগবঢ়াবলৈ যদি হয়, তো নিজৰ ঘৰৰ পৰাই কাৰ্যটো কৰিব লাগিব। সংগঠনৰ কথা হ'ল 20 বছৰ পিছত টাউকা ৰাইজে মেনেজমেণ্টৰ ৱেলফেয়াৰ ফাণ্ড আহে, তো মেনেজমেণ্টৰ লগত কথা পাতিলেও মেনেজমেণ্টৰ মাটিৰ কামটো কৰিব পাৰিলেহেঁতেন। এতিয়া কটকী ছাৰ নাই। আৰু 2 নম্বৰ কথা, কটকী ছাৰ ইলেকশ্যন হাৰিলে আৰু তেওঁ ঢুকালেও। এতিয়া যিখিনি আমাৰ যিজন MLA আছে, MP আছে, তেওঁলোকক যোগাযোগ কৰিলে নিশ্চয় তেওঁলোকে ফিল্ডৰ হেৰিটো কৰিব। গতিকে প্ৰথমে সংগঠন কৰি যদি আপোনালোকে গৈছে আৰু তেওঁলোকে কৰা নাই, তেতিয়া এটা কথা। 2 নম্বৰ কথা হ'ল যে আগৰ যিখিনি মানুহ আছিলে, যিকোনো লিডাৰ আছিলে, তাক গৈ ক'লে শুনিছিলে। এতিয়া মানুহৰ ওচৰত সময়ো নাই, আৰু মানুহ এইবিলাক ইমান এটা ক'বলৈ সময় নাপায় বুলি ক'ম। আৰু নিশ্চয় টাউকা যদি ফিল্ডে নাথাকে, তেতিয়া প্লেয়াৰ হোৱাটো পিছৰ কথা। খেলিবলৈ জেগা নাথাকিব, আমাৰ অহা ভৱিষ্যত ল'ৰা ছোৱালীক বহুত অসুবিধা হ'ব। গতিকে আপুনি যিটো কথা কৈছে, ক'লে নহ'ব, আপুনি এটা লিডাৰ, আপুনি বস্তুটোক যদি আগবঢ়ায়, তো নিশ্চয় এই কামটো পদ্ধতিত চলিব। আৰু যেতিয়া অলপ খোজকাঢ়িব কামটো, কাৰ্যটো, নিজে কিছুমান মানুহ লগ লাগি আহিব নিশ্চয়। গতিকে এই কাৰ্যটো আপুনিও 10জনক লৈ আগবঢ়াব পাৰে, আপোনাৰ ক্ষমতাও আছে। আৰু আপুনি এৰিয়া লৈ আপোনাৰ এটা লিডাৰশ্বিপো আছে। আপুনি আছে, দেৱজিৎ দা আছে, আপোনাৰ জিলা পৰিষদ ৰাজেন দা আছে। তো আপুনি এইখিনিক লৈ যদি কথা পাতে, বা বাদল দা আছে, এইখিনিত কোনো পলিটিকেল বস্তু নাই। টাউকা ৰাইজৰ যদি কিবা এটা কাৰ্য কৰিবলৈ হয়, আপোনালোকে যদি কথা পাতে, আপোনালোকে নিজৰ ভিতৰতে মানুহ আছে, আপোনালোকে কৰিব পাৰে। এইটো কোনো ডাঙৰ কথা নহয় যাতে আপুনি ক'বলগীয়া হয়। আপুনি চেষ্টা কৰিলে এই বস্তুটো নিশ্চয় আপোনাৰ যোগেদি হ'ব পাৰিব। আপুনিও এইটোত আছে, আপুনি যিটো সহায় সহযোগ কৰিব,
সহায় সহযোগ নহয়, আপুনি আগবাঢ়ি কৰক আৰু আপুনি কৰিব পাৰিব। কিবা ডাঙৰ কাম থকা হ'লে নকলোহেঁতেন। গতিকে বেয়া নাপাব কিবা ভুল ভাতি যদি ইয়াৰ ভিতৰত হৈছে। টাউকা ৰাইজে আৰু ৰত্নাকৰ দা আৰু ৰাজু ওৰাং আৰু বাকী যিখিনি মানুহৰ যদি নাম লৈছোঁ বেয়া পাইছে, তেনেহ'লে মই ক্ষমা যাচনা বুলি বিচাৰিছোঁ। কিন্তু মই জনামতে আপোনালোকক কিবা হাৰ্ট কৰা বা দুখ দিবলৈ কোৱা নাই। মই কৈছোঁ আপোনালোকে নিশ্চয় এইটো যদি ইণ্টাৰেষ্ট লয়, টাউকা ৰাইজে আপোনালোকে হেল্প কৰিব, টাউকা মেনেজমেণ্টো কৰিব আৰু লিডাৰশ্বিপতো কৰিব। গতিকে আপোনালোকৰ লিডাৰশ্বিপো আছে, আপোনালোকৰ টাউকাবাসীৰ ৰাইজৰ ভিতৰত উপদেষ্টা পাৰ্চনো আছে, উপদেষ্টা মানুহ। গতিকে আপোনালোকে যাৰ ইচ্ছা যাৰ পৰা সহায় সহযোগ ল'ব বিচাৰিব, আপুনি সহায় সহযোগ পাব। কেলৈ আপোনালোকে এটা নাম থকা মানুহ, আপোনালোকে তেনেকৈ এটা কাৰ্য কৰা নাই যাতে আপোনালোকক টাউকা ৰাইজে সহায় সহযোগ এনেকুৱা এটা ভাল কামত নকৰিব। চবকে নমস্কাৰ জনাইছোঁ। কিবা ভুল ভাতি হ'লে ক্ষমা জনাব। ধন্যবাদ।